ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দুখনকৈ ইয়াত মেচ অনুষ্ঠিত হ'ব 26 তাৰিখ আৰু 30 তাৰিখে। প্লেনটো আমি আগৰবাৰ যেনেকৈ কৰোঁ ট্ৰেফিক প্লেন একেই আছে। যিটো আমি ট্ৰেফিক প্লেন বনাইছোঁ বা ৰেগুলেশ্যন কৰিছোঁ, সেই তাৰ আগতেই কৈছোঁ সেই ৰেগুলেশ্যনটোত কোনো ধৰণৰ এম্বুলেঞ্চ, ফায়াৰ ব্ৰিগেড, স্কুল কেৰিং ভেহিকেল, বাচ্চা কেৰিং ভেহিকেল বা ইমাৰ্জেঞ্চি ছাৰ্ভিচ মেডিচিনৰ যিখিনি তাত কোনো ধৰণৰ হেম্পাৰ নহয়। যদিও আমি এটা ৰাস্তা ওৱান ৱে কৰিছোঁ, সেইটো ৰাস্তাত যদি এম্বুলেঞ্চে আহে বা ফায়াৰ ব্ৰিগেডে আহে, সেইটো তাত কোনো ধৰণৰ অবষ্ট্ৰাকশ্যন বা ৰেগুলেশ্যন নহ'ব। এতিয়া এই যিখন প্লেন বনাইছোঁ আমি, বেচিকেলি শিশু, ষ্টুডেণ্ট, ছিনিয়ৰ চিটিজেন আৰু যিখিনি ফিজিকেলি ডিফাৰেণ্টলি এবল পাৰ্চন, সেইখিনি কাৰণে এই বেছিকৈ প্লেনটো বনোৱা হৈছে। এই প্লেনটোৰ প্ৰথম পইণ্টটো হৈছে যে অল টাইপ অফ কমাৰ্চিয়েল কেৰিং গুডছ, ই 2 চকা হ'ব পাৰে, 4 চকা বা 6 চকাই হওক, সেইখিনি 3টা বজাৰ পৰা ফ্ৰম 2 PM টিল 12 midnight গুৱাহাটীৰ কিছুমান অঞ্চলৰ আছে, মই কৈ দিছোঁ, যেনে হৈছে GS ৰোড, BK কাকতি ৰোড, AK আজাদ ৰোড, AK দেৱ ৰোড, কুল বসুমতাৰী ৰোড, ডক্টৰ ভূপেন হাজৰিকা পথ, মৰা ভৰলু পথ, FA ৰোড, দুপলীয়া ৰোড, বিষ্ণুপুৰ ৰোড, MG ৰোড, AT ৰোড, RKC ৰোড, বিৰুবাৰী GMC কানেক্টিং যিটো ৰোড আছে, আৰু কাহিলীপাৰা ৰাস্তাটোত দুপৰীয়া 2টা বজাৰ পৰা midnight 12লৈকে 26 আৰু 30 তাৰিখে যান বাহনখিনি বন্ধ থাকিব। 2 চকীয়া, 4 চকীয়া, 6 চকীয়া মালবাহী কঢ়াবোৰখিনি আৰু শ্ল' মুভিং ভেহিকেলছ। 2 নম্বৰ পইণ্টটো হৈছে AK আজাদ ৰোডটো উইল বি এটা ওৱান ৱে হ'ব। যিবিলাক গাড়ী লাল গণেশৰ পৰা টুৱাৰ্ডছ বিৰুবাৰীৰ ফালে গাড়ীবিলাক যাব পাৰিব, কিন্তু বিৰুবাৰীৰ পৰা কোনো ধৰণৰ গাড়ী লাল গণেশৰ ফালে এইটো AK আজাদ ৰোডত আহিব নোৱাৰিব। আৰু এইখিনি হ'ব 3টা বজাৰ পৰা আমি এই যিটো ৰেগুলেশ্যন কৰিছোঁ, ৰেগুলেশ্যন আমি ইমপ্লিমেণ্ট কৰিম ফ্ৰম 3 PM অনৱাৰ্ডছ। 4:30 বজাৰ পৰা সেই একেটা ৰাস্তাতে যিখিনি গাড়ীৰ পাছ থাকিব, লাইক ড্ৰপ অফ পাছ থাকক বা VIP পাছ থাকক, সেইখিনি গাড়ীয়ে আমি লাল গণেশৰ পৰা কুল বসুমতাৰী ৰোড, যিটো বৰচাপৰা তিনিআলি, তালৈকে আহিবলৈ দিয়া হ'ব। বাকীখিনি গাড়ী যিখিনি পাছ নাথাকিব, সেইখিনি গাড়ী আমি লাল গণেশ পইণ্টৰ পৰা ৰাইট ছাইডে পঠিয়াই হায়াত হস্পিটেল কাহিলীপাৰা ৰাস্তা ফালে পঠিয়াই দিম। একেধৰণে যিখিনি গাড়ী আপোনাৰ বিৰুবাৰী ছাইডৰ পৰা আহিব, সেইখিনি গাড়ী আমি চাইকেল ফেক্টৰীৰ ওচৰত ৰখাই ৰাইট ট্ৰেক কৰাই দিম। বিৰুবাৰী ছাইডৰ পৰা কোনো ধৰণৰ পাছ থকা গাড়ীও এইফালে আহিব নোৱাৰিব তোৰ লাল গণেশ। তেওঁলোকৰ ৰাইট ট্ৰেকেদি পঠিয়াই চাইকেল ফেক্টৰী দি হৈ তেওঁলোকক আমি এতিয়া তেওঁলোকে আৰ্যনগৰ এইফালে পঠিয়াই দিয়া হ'ব। কুল বসুমতাৰী যিটো ৰাস্তা বৰচাপাৰাৰ পৰা যিটো ধীৰেণপাৰা কানেক্টিং ৰোড আছে, সেই ৰাস্তাটো 3টা বজাৰ পৰা অকল ওৱান ৱে হৈ যাব, আৰু 4:30 বজাৰ পৰা অকল যিখিনি VIP পাছ থাকিব, সেইখিনি গাড়ীয়ে কুল বসুমতাৰী ৰাস্তাত চলাচল কৰিব দিয়া হ'ব। কিন্তু ধীৰেণপাৰা ছাইডৰ পৰা কোনো ধৰণৰ গাড়ী আপোনাৰ কুল বসুমতাৰী ৰোডত চলাচল কৰিবলৈ দিয়া নহ'ব। মৰা ভৰলু ৰোডটোত কোনো ধৰণৰ গাড়ী চলাচল কৰিবলৈ দিয়া নহ'ব। আৰু একেধৰণে যিটো ৰাজীৱ গান্ধী পথ আছে, সেই ৰাজীৱ গান্ধী পথটোত আপুনি যেতিয়া নেশ্যনেল হাইৱে 27ৰ পৰা আহে ISBT কিনাৰেদি, সেইফালে আহিব পাৰিব। আহাৰ ওচৰতে এটা আপোনাৰ শ্যাম মন্দিৰ আছে, শ্যাম মন্দিৰৰ ওচৰতে আমি গাড়ীখিনি আকৌ ডাইভাৰ্ট কৰি বাওঁফালে পঠিয়াই দিম গণেশপাৰা ফিল্ডৰ ফালে। এইটো কৰাৰ কাৰণ এটাই হৈছে, তাতে গেট নম্বৰ 5 আৰু 6 আছে। গতিকে আপোনালোকৰ অনুযায়ী যি 5 আৰু 6 নম্বৰ গেটৰ পাছ হোল্ডাৰ থাকিব, তেওঁলোকে সেই পাৰ্টিকুলাৰ ৰাস্তাটো ইউজ কৰি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।